দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ডিগবৈত বিহু সন্মিলন বাতিল। উল্লেখযোগ্য যে ভাৰত পাকিস্তান সীমান্তত সৃষ্টি হোৱা যুদ্ধৰ পৰিৱেশ, জাতীয় সুৰক্ষা আৰু স্থিতিশীলতাৰ ক্ষেত্ৰত উদ্ভৱ সংকটজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিগবৈত একাধিক বিহু সন্মিলন বাতিল কৰিছে উদ্যোক্তাসকলে। ভাৰতীয় তেল নিগম, অসম অইল সংমণ্ডলে আজি আৰু কাইলৈ দুদিনীয়াকৈ আয়োজিত বিহু সন্মিলনখনি সমিতিৰ সিদ্ধান্তৰ মৰ্মে সম্পূৰ্ণভাৱে বাতিল কৰে। সকলো ভাৰতীয় তেল নিগম অসম সংমণ্ডলৰ কাৰ্য বিষয়াববীয়াসকল, কৰ্মচাৰীসকল আৰু উপস্থিত ৰাইজসকল সকলোকে মই পোনপ্ৰথমেই আমাৰ অসমীয়াৰ নৱবৰ্ষৰ শুভকামনা যাচিলোঁ আৰু লগতে ৰঙালী বিহু ওলগ জনালোঁ। আজি আমি সকলোৱে অৱগত যে আমি 9 আৰু 10 আজি আৰু অহাকালিলৈ এই দুদিনীয়া কাৰ্যসূচীৰে আমি ভাৰতীয় তেল নিগম অসম সংমণ্ডলৰ বিষয়াসকলে আমি বহাগী উৎসৱটি পালন কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ। কিন্তু আপোনালোকে সকলোৱে অৱগত আজি আমাৰ যিটো দেশৰ যিটো পৰিস্থিতি, আজি যদিও আমাৰ উত্তৰ পূৰ্বাঞ্চলত এই দেশৰ পৰিস্থিতিৰ যিটো যুদ্ধংদেহী পৰিৱেশ হৈছে বা যুদ্ধ অলৰেডি ডিক্লেয়াৰ নহ'লেও ডিক্লেয়াৰ হৈছে বা যুদ্ধ হৈছে, যদিও নৰ্থ ইষ্টৰ ফালে আমাৰ পৰিৱেশটো বেলেগ ছাইডতকৈ আমাৰ অলপ সুস্থ হৈ আছে, তথাপি যিহেতু পৰিস্থিতিৰ আমি সকলো সময়ৰ পৰিস্থিতিৰ দাহ, গতিকে আমি সময়ৰ লগত পৰিস্থিতিৰ লগত আমাৰ যিটো আজিৰ পৰিস্থিতি, এই পৰিস্থিতিক সন্মান জনাই আমি এই দুদিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচী আমি হাতত লৈছিলোঁ। এই কাৰ্যসূচী আমি আজি সকলোৱে মিলি আমি আলোচনা কৰি এই সকলো কাৰ্যসূচী আমি বাতিল কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আপোনালোক সকলোৱে জানে আমাৰ ৰঙালী বিহুটো হ'ল এটা সমন্বয়ৰ প্ৰতীক, সম্প্ৰীতিৰ প্ৰতীক, একতাৰ প্ৰতীক। গতিকে এইখিনি সময়ত আমি সকলোৱে মাৰ বান্ধি একতাত আমি আমাৰ যিটো এই এনাজৰীডাল, যিটো একতাৰ যিটো এনাজৰী, এই এনাজৰীডাল টনটনীয়া কৰিব লাগে। এইটো অতি আমাৰ পৰিৱেশৰ যিটো সময়ৰ যিটো পৰিৱেশ, এতিয়া আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি আমাৰ নিজৰ যিটো ইউনিটি, এই ইউনিটিটো আমি দেখুৱাব লাগে। আৰু এই পৰিস্থিতিৰ ক্ষেত্ৰত যদিও আমাৰ কাৰ্যবাহী সভাপতি তেখেতে জনাই গ'ল যে আমাৰ বাপতি সাহোন, ৰঙালী বিহু আমাৰ সকলোৰে এটা বাপতি সাহোন। আমি অশেষ কষ্ট কৰি আমাৰ কাৰ্যসূচী সুফল ৰূপত পৰিচালনা কৰিবৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে ৰাতিয়ে দিনে লগ লাগি এইখিনি কাম কৰিছিল। তথাপিও আমি যিহেতু আজিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিক সন্মান জনাই আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমি এই অসম তেল সংমণ্ডল ভাৰতীয় তেল নিগমৰ ফালৰ পৰা এই দুদিনীয়া কাৰ্যসূচী আমি বাতিল কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। অৱশ্যে আজি ৰাতিপুৱা মাত্ৰ 2টা কাৰ্যসূচীলৈ বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে সমিতিৰ সভাপতি সূৰ্যদীপ দিহিঙীয়াই। ইয়াৰ পাছত সমূহীয়া জা জলপান গ্ৰহণ কৰাৰ অন্তত সভাপতি দিহিঙীয়াই বিহু কাৰ্যসূচী বাতিল হোৱা বুলি ঘোষণা কৰে। একেদৰে খেৰজান, ঢেকীয়াজান ৰঙালী বিহু সন্মিলন বাতিল কৰা বুলি সভাপতি বিনু বৰাই সদৰি কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।